Hello everyone, welcome to the channel. আজি হল পিগলেট কেয়াৰৰ 4 নম্বৰটো দিন। এয়া মই এটা লৈ লৈছো সিৰিঞ্জ। আজি আয়ৰন ইনজেকচন দিম। এটো এটা আয়ৰন ইনজেকচনৰ কাৰণে লৈছো। এটো হল ফেৰিটাছ। ইয়াৰ দামটো আপুনি ইফালে লিখা দেখিব পাব 98 रुपीसৰ হয়। এতিয়া সিৰিঞ্জৰ সৰু বাচ্চা যেহেতু মুখনিখন এনেদৰে কাটি লৈছো অলপকৈ। তাৰ পিছত এতিয়া লাহেকে মুখনিখন সিৰিঞ্জত লগাই লম। হে আপুনি দেখিব পাৰিছে অকমান হে নিডলটো ওলাই আছে যাতে পিগলেটৰ হাৰত না লাগে। এয়া মোৰ মায়ে পিগলেটটো ধৰি আনিলে। এতিয়া এনেকে বুলে ঠুটত চুই দিলে অলপ সাইলেন্ট থাকে, হেতু কাৰণে অলপ চুই চাইছো। এতিয়া মই ডিঙি আৰু এই আগফালৰ ভৰিটোৰ মাজতে এই মাসুলটোতে মানে বেজিটো দিবলৈ চেষ্টা কৰিম। এতিয়া আগফালৰ মাসুলটো বিচাৰি আছো। পিগলেটটো অকমান আমনি কৰিছে কিন্তু তেও উপায় নাই কৰিবই। এয়া লাহেকে হুমিয়াই দিছো এই আগফালৰ মাসুলটোতে। এতিয়া সৰু পিগলেটক প্ৰথম 4 দিনত আপোনাৰ 0.5 ml দিবলগীয়া হয়। এটো এটা অলৰেডি হৈ গৈছে। যেহেতু আপোনালোকে জানে মোৰ গাহৰিজনী অকল দুটা পোৱালি দিলে। তাৰো এটা ষ্টৰী আছে, হেতু মই কম লাহে ধীৰে। এয়া মই 2 নম্বৰ পোৱালিটো আকৌ আয়ৰন ইনজেকচন মাৰিবলৈ লৈছো। মাসুলটো বিচাৰি ইয়াকো হে 0.5 ml মাৰি দিয়া হৈ গৈছে। এয়াই মোৰ পিগলেট কেয়াৰ জাৰ্নিটো। আৰু আপোনালোকে চাবলৈ টিউন কৰিব। থ্যাংক ইউ।